কোকৰাঝাৰ লোকসভা সমষ্টিত এনডিএ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক বিপুল আদৰণি পৰ্বতজোৰাত। কোকৰাঝাৰ লোকসভা সমষ্টিৰ নৱগঠিত ৫ নং পৰ্বতজোৰা বিধানসভা সমষ্টিৰ কাজিগাঁৱত কোকৰাঝাৰ লোকসভা সমষ্টিৰ ইউপিপিএল দলৰ মনোনীত প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক ইউপিপিএল, বিজেপি আৰু এজেপি দলীয় কৰ্মীসকলে দীপক আদৰণি জনায়। কাজিগাঁও সমূহীয়া ভৱনত অনুষ্ঠিত হোৱা কৰ্মী সভাত উপস্থিত থাকে কোকৰাঝাৰ লোকসভা সমষ্টিৰ ইউপিপিএল দলৰ মনোনীত প্ৰাৰ্থী জয়ন্ত বসুমতাৰী, পশ্চিম কোকৰাঝাৰ বিধানসভা সমষ্টিৰ বিধায়ক লৰেন্স ইছলাৰী, গোহাইগাঁও বিধানসভা সমষ্টিৰ বিধায়ক জিৰণ বসুমতাৰী আৰু ইউপিপিএল, বিজেপি আৰু এজেপিৰ নেতাকৰ্মীসকল। সব এনডিএৰ উমৈহতীয়া এজন প্ৰাৰ্থী হিচাপে মোৰ অনুভৱৰ কথা যদি কোৱা হয়, বিশেষকৈ মই নতেই আনন্দিত হৈছোঁ এইকাৰণেই যে মোৰ ওপৰত এটা আস্থা, এটা বিশ্বাস আজি দলৰ হাইকমাণ্ডে বা এনডিএৰ আমাৰ যিখিনি দল আছে, বিশেষকৈ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া অসমৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, বিজেপিৰ সভাপতি, ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়া আৰু আমাৰ ইউপিপিএল দলৰ আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া, আমাৰ বিটিআৰ চিফ ৰেণুকা নাৰ্জাৰী ডাঙৰীয়া, আমাৰ ৱৰ্কিং প্ৰেচিডেণ্ট আৰু ইউজি ব্ৰহ্ম আমাৰ জ্যেষ্ঠ এজন নেতা আৰু আমাৰ বিজেপিৰ এজিপিৰ ফালৰ পৰা অতুল বৰা ডাঙৰীয়া, তেখেতসকলে মোৰ ওপৰত বিশ্বাস, এটা আস্থা নিশ্চয় ৰাখিছে যে এই কোকৰাঝাৰ লোকসভা সমষ্টিটো মোৰ ওপৰত ন্যস্ত কৰি সেইখন জিকিব লাগে বা আমাৰ নিৰ্বাচনী বেটৰণি পাৰ কৰাব লাগে। তাত মই নথৈ আনন্দিত হৈছোঁ আৰু তেখেতসকলৰ প্ৰতি মোৰ শ্ৰদ্ধা মই জনাইছোঁ আৰু তেখেতসকলৰ প্ৰতি মোৰ ভক্তি নিশ্চয় আছে। চাওক, ইয়াত এনডিএ হিচাপে আমি 70%তকৈ বেছি ভোট শ্বেয়াৰ আমি পাম। সেইকাৰণে এটা দলে বা এনডিএ যদি 70% ভোট শ্বেয়াৰ যদি পোৱা যায়, তাত কোনোবা প্ৰতিদ্বন্দ্বী আছে বুলি মই তেনেকৈ অনুভৱ নহয়। চাওক, মই কৈছোঁৱেই যে এনডিএ হিচাপে আমি 75% বা তাতকৈ বেছি ভোট শ্বেয়াৰ আমি পাবলৈ গৈ আছোঁ। তেনে ক্ষেত্ৰত কোনোবা হাৰা জিকাৰ আকৌ কি প্ৰশ্নটো আহিব পাৰে। তো সেইকাৰণে তেখেতৰ দলীয়ভাৱে তেখেতে কি কৰি আছে মই ক'ব নাযাওঁ। তো আমাৰতো আমি আত্মবিশ্বাসী যে আমি 75% আমি ভোট শ্বেয়াৰ পাম আৰু এনেকৈ আমি জিকি যাম। ১ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ এনডিএৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক আমি প্ৰক্ষেপ কৰিছোঁ। আমাৰ আশা নহয়, এইটো 100% যে আমি এই যে লোকসভাৰ নিৰ্বাচন, এই নিৰ্বাচনত বিপুল ভোটত আমি জয়যুক্ত হ'ম। আপোনালোকে দেখিছে আগৰ নিচিনা কোকৰাঝাৰ বা বিটিআৰ অঞ্চল হৈ থকা নাই। ইয়াত সকলো জাতি জনগোষ্ঠী, সকলো ধৰ্মাৱলম্বী লোকসকলে একেলগে এতিয়া বিটিআৰৰ অঞ্চলত শান্তি স্থাপন কৰিবৰ কাৰণে কাম কৰি আছে। লগতে সম উন্নয়নৰ কাম ইয়াত চলি আছে। বিটিআৰ চৰকাৰেও কৰি আছে আৰু অসম চৰকাৰেও আমাৰ এই অঞ্চলবিলাকত বিভিন্ন আঁচনি দি পেলাই সম উন্নয়ন, এই অঞ্চলবোৰৰ বিকাশৰ কাৰণে কাম কৰি আছে।